হেল্ল' স্টুডেণ্ট, মই দেৱাশ্ৰী আছাম স্পেন চেনেলটোৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ এই ক্লাছটোত আধুনিক ভাৰতৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিম। এই আধুনিক ভাৰতৰ ইতিহাসৰ লগত ৰিলেটেড যিমানখিনি ইম্পৰ্টেণ্ট টপিক আছে গোটেইখিনি মই অসমীয়াতে ডিছকাছ কৰিম আৰু ইয়াৰ লগত ৰিলেটেড MCQ সমূহো আমি ডিছকাছ কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আমাৰ হিষ্ট্ৰীটো তিনিটা পাৰ্টত ডিভাইড কৰিব পাৰোঁ। এটা হ'ল তোমাৰ এনচিয়েণ্ট হিষ্ট্ৰী, এটা হ'ল মিডিভেল হিষ্ট্ৰী আৰু এটা হ'ল তোমাৰ মডাৰ্ণ হিষ্ট্ৰী। আৰু এই মডাৰ্ণ হিষ্ট্ৰীটোত আমি আলোচনা কৰিম। আধুনিক ভাৰতৰ ইতিহাসক মেইনলি আমি দুটা পাৰ্টত ডিভাইড কৰি কিনে গোটেই তোমাৰ মডাৰ্ণ হিষ্ট্ৰীটো আমি কমপ্লিট কৰিম। এটা হ'ল তোমাৰ ব্ৰিটিছ এক্সপানশ্যন। এই ব্ৰিটিছ এক্সপানশ্যনৰ ভিতৰত ব্ৰিটিছে কিদৰে আমাৰ ভাৰতত নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিছিলে আৰু এই সাম্ৰাজ্য বিস্তাৰ কৰাৰ সময়ত যিবিলাক তোমাৰ ইউৰোপীয়ান শক্তি আছে, ইউৰোপীয়ান শক্তিসকলৰ ভিতৰত প্ৰথম কোন আহিছিলে? প্ৰথম আহিছিলে তোমাৰ পৰ্তুগীজসকল, তাৰপিছত ডাৰ্চ, ডেনিছ, তাৰপিছত ফ্ৰেঞ্চিচি। এইবোৰ ব্ৰিটিছে ইউৰোপীয়ান শক্তিসকলক কিদৰে ভাৰতৰ পৰা খেদি কিনে পঠিয়াই দিয়ে। আৰু আমাৰ যিবিলাক লোকেল ৰুলাৰ আছে, যিবিলাক ৰজা আছে, এই ৰজাসকলৰ যিবিলাক তোমাৰ ৰাজ্য আছে, এই ৰাজ্যসমূহ ব্ৰিটিছে কিদৰে নিজৰ অধীনলৈ লৈ আনে, এই গোটেইখিনি আমি এই পাৰ্টটোত আমি পঢ়িম। আৰু নেক্সট পাৰ্টটোত আমি ইণ্ডিয়ান ষ্ট্ৰাগলসমূহ, যিবিলাক তোমাৰ ফ্ৰীডম ফাইটাৰ আছে, যিবিলাক তোমাৰ স্বাধীনতা সংগ্ৰাম আছে, বিপ্লৱ আছে, এই গোটেইখিনি আমি এই পাৰ্টটোত পঢ়িম। তাৰ উপৰিও যেতিয়াৰ পৰা তোমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ জন্ম হয় তেতিয়াৰ পৰা আমাৰ স্বাধীনতা সংগ্ৰামটো এটা বেলেগ ৰূপত আগবাঢ়ি যায়। এই গোটেইখিনি আমি এই পাৰ্টটোত আমি পঢ়িম। অকমান আগতে যে মই ক'লো এই যে ব্ৰিটিছ এক্সপানশ্যন, এই ব্ৰিটিছ এক্সপানশ্যনৰ ভিতৰত তোমাৰ ইউৰোপীয়ান শক্তিসকলে প্ৰথমতে ভাৰতত আহিছিলে। এই ইউৰোপীয়ান শক্তিসকলৰ বিষয়ে আমি পঢ়িম। ভাৰতলৈ অহা ইউৰোপীয়ানসকলৰ ভিতৰত আছিল, প্ৰথম আহিছিলে তোমাৰ পৰ্তুগীজসকল, তাৰপিছত ডাচ, তাৰপিছত ব্ৰিটিছ, তাৰপিছত ডেনমাৰ্ক, তাৰপিছত ফ্ৰান্স। এইখিনি এই পাঁচটা শক্তি আমাৰ ভাৰতত প্ৰৱেশ কৰিছিলে। কেতিয়াবা যদি ক্ৰনলজিকেল অৰ্ডাৰ তোমালোকক মিলাব দিয়ে, তোমালোকে এইটো কথা মনত ৰাখিবা, PDF, PDF আৰু B আৰু D টো পিছত লগাই দিবা। P ফৰ পৰ্তুগীজ, D ফৰ ডাচ, F ফৰ ফ্ৰান্সিচি। এই তিনিটা যদি তোমালোকে মিলাব পাৰা, PD আৰু লাষ্টৰ ফালে D, আৰু BD হ'ল তোমাৰ ব্ৰিটিছ আৰু মাৰ্ক, ব্ৰিটিছে মাৰ্ক কৰিছিলে, এনেকে তোমালোকে মনত ৰাখিব পাৰা। প্ৰথম ইউৰোপীয়ান শক্তিসকলৰ ভিতৰত ভাৰতত আগমন হৈছিলে পৰ্তুগীজসকল, আৰু এই পৰ্তুগীজসকলৰ ৰাজকুমাৰ আছিলে প্ৰিন্স হেনৰী। আৰু এই প্ৰিন্স হেনৰী বাৰ্থলে ডিয়াজক আদেশ দিয়ে যে ভাৰতলৈ অহা সাগৰীয় পথটো আৱিষ্কাৰ কৰিব লাগে। আৰু এই বাৰ্থলে ডিয়াজে আফ্ৰিকাত থকা কেপ অফ গুড হোপলৈ আহি পায়। এইখন হ'ল ৱৰ্ল্ডৰ মেপ। এই ৱৰ্ল্ডৰ মেপত কেপ অফ গুড হোপখন ক'ত আছে মই তোমালোকক দেখাই আছো। এইটো হ'ল পৰ্তুগীজ। এই হ'ল পৰ্তুগীজসকলে 1487ত বাৰ্থলে ডিয়াজে সাউথ আফ্ৰিকাত থকা কেপ অফ গুড হোপলৈকে আহি পায়, এই জেগাটোলৈকে আহি পায়। এইখিনিত তোমাৰ কেপ অফ গুড হোপ আছে, কিন্তু তেওঁলোকে ইণ্ডিয়া আহিব নোৱাৰে। কিন্তু 1498ত ভাস্কৰ দা গামা আছিল প্ৰথমজন ব্যক্তি যিয়ে পৰ্তুগীজৰ ফালৰ পৰা এইদৰে কেপ অফ গুড হোপ হৈ কিনে আহি ভাৰতত থকা কেৰেলাৰ কোচিন বন্দৰত উপস্থিত হয়। আৰু যেতিয়া তোমাৰ ভাস্কৰ দা গামাই ভাৰতৰ কোচিনত উপস্থিত হয়, তেতিয়া ভাৰতৰ লোকেল ৰুলাৰ জামুৰিয়াই তেখেতক ৱেলকাম কৰে। ভাস্কৰ দা গামাই সাউথ আফ্ৰিকাত থকা কেপ অফ গুড হোপলৈকে আহি ভাৰতৰ কেৰেলাৰ কোচিনত উপস্থিত হয়, আৰু তেতিয়া ভাৰতৰ স্থানীয় ৰজা জামুৰিয়াই তেখেতক সম্ভাষণ জনায়। 1498ত ভাস্কৰ দা গামাই ভাৰতৰ কালিকাট বন্দৰত উপস্থিত হয়, আৰু 1499ত তেখেতে পুনৰবাৰ পৰ্তুগীজ দেশলৈ উভতি যায়। আৰু 1500 চনত তেখেতে পলিভিয়াছ নামৰ এই ব্যক্তিজনৰ লগত দ্বিতীয়বাৰ ভাৰতত আগমন কৰে। 1498ত ভাস্কৰ দা গামাই যেতিয়া ইণ্ডিয়াত প্ৰৱেশ কৰে, তেখেতে ইণ্ডিয়াৰ মাৰ্কেটসমূহ ষ্টাডি কৰি এটা কথা গম পায় যে আমাৰ ইয়াত মছলা আৰু জালুকৰ খেতিৰ উৎপাদন অধিক হয়, আৰু ইউৰোপীয়ান দেশসমূহত এই মছলা আৰু জালুকৰ ডিমাণ্ড বহুত বেছি। ইউৰোপৰ দেশসমূহ তোমাৰ ঠাণ্ডাৰ দেশ। এই ঠাণ্ডাৰ দেশসমূহত বেছিভাগ মানুহে মাংস খায়, আৰু এই মাংসত তোমাৰ জালুক বা তোমাৰ মছলাটো ব্যৱহাৰ কৰিলে এইটো বহুত দিনলৈকে প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰি, আৰু তাৰ ওপৰত তোমাৰ টেষ্টটো বেয়া নহয়। চ' এই তাৰ ডিমাণ্ডটো এই মছলা আৰু জালুকৰ বহুত বেছি আছিলে। দ্বিতীয়বাৰ ভাস্কৰ দা গামাই ভাৰতত যেতিয়া প্ৰৱেশ কৰে, ভাৰতত প্ৰৱেশ কৰি কিনে তেখেতে মছলা আৰু জালুক খেতিৰ ওপৰত নিজৰ আধিপত্য বা একচেটিয়া তোমাৰ মনোপলি নিজৰ হাতত আনিবৰ বাবে এই লোকেল ৰুলাৰ জামুৰিয়াক কনভেন্স কৰায়, আৰু কনভেন্স কৰি কিনে আমাৰ ভাৰতত কোচিনত এটা কাৰখানা স্থাপন কৰাৰ কাৰণে অনুমতি লয়। ভাস্কৰ দা গামাই ইণ্ডিয়াৰ পৰা ধৰি লয় 1 টকাত তোমাৰ জালুকসমূহ তোমাৰ কিনে, কিন্তু ইউৰোপীয়ান দেশসমূহত তোমাৰ 10 টকাত সেইটো বিক্ৰী কৰে।
কিমান তোমাৰ প্ৰফিটেবল হয় এই বিজনেছটো তেখেতে সেই কথাটো ভালকৈ বুজি উঠিছিলে এই ভাস্কৰ দা গামাই কোচিত কাৰখানাটো স্থাপন কৰাৰ উপৰিও তাতে এটা ফোৰ্ট বা তোমাৰ এটা চকী নিৰ্মাণ কৰিছিলে এই চকী নিৰ্মাণ কৰাৰ মেইন উদ্দেশ্যটো আছিলে যে আৰবৰ পৰা যিবোৰ তোমাৰ জাহাজ ভাৰতলৈ আহে এই জাহাজসমূহক ধ্বংস কৰিবৰ বাবে তাতে এটা তোমাৰ সৈন্যৰ দল তাতে বহাই থৈ দিছিলে আৰু এই পৰ্তুগীজসকলে একচেটিয়াভাৱে তোমাৰ মনোপলি বিজনেছ ষ্টাৰ্ট কৰিছিলে আৰু ভাৰতত থকা এই জামৰীয়াকো ভাৰতৰ পৰা খেদি পঠাই দিছিলে আৰু এটা কথা মনত ৰাখিবা আমাৰ যিমানখিনি তোমাৰ ইউৰোপিয়ান শক্তি আছে যেনেকে পৰ্তুগীজ ডাচ ডেনিছ ফ্ৰেঞ্চিচি এই গোটেইসমূহৰ ভিতৰত এই পানীৰ ওপৰত নিজৰ কণ্ট্ৰল ৰাখিব পৰা আৰু পানীত যুদ্ধ কৰিব পৰা আটাইতকৈ শক্তিশালী তোমাৰ ইউৰোপিয়ান শক্তি আছিল তোমাৰ এই পৰ্তুগীজসকলে কাৰণ পৰ্তুগীজসকলে এই পানীত যুদ্ধ কৰাৰ কাৰণে বহুত পাকৈত আছিলে অকমান আগতে যে মই কলো যে এটা ফোৰ্ট এটা নিৰ্মাণ কৰিছিলে এই ফোৰ্টটো নিৰ্মাণ কৰি কিনে যিমানখিনি তোমাৰ এই ইউৰোপিয়ান জাহাজসমূহ ভাৰত হৈ কিনে তোমাৰ ইণ্ডোনেছিয়া বা তোমাৰ আৰব সাগৰলৈকে আহে তেওঁলোকৰ ওপৰত এটা কাৰ্টেজ সিস্টেম নামৰ এটা অনুজ্ঞাপত্ৰ ইস্যু কৰিছিলে এই কাৰ্টেজ সিস্টেমটোৰ কথা কেতিয়াবা আহে এটো কি হয় এই কাৰ্টেজ সিস্টেমটো হল যিমানখিনি জাহাজ মানে ইণ্ডিয়া হৈ কিনে এনেকে বেলেগ বেলেগ দেশলৈকে যায় বা তোমাৰ আৰব সাগৰলৈকে যায় বা ইণ্ডিয়ান ওচৰলৈকে যায় তেওঁলোকৰ পৰা টেক্স সংগ্ৰহ কৰিছিলে এই কাৰ্টেজ সিস্টেমটো হয় আৰু পৰ্তুগীজসকলৰ প্ৰথমজন গভৰ্ণৰ আছিলে ফ্ৰান্সিছ ডি এলমিৰা আৰু তেখেতে ব্লু ৱাটাৰ পলিচি প্ৰৱৰ্তন কৰিছিলে এই ব্লু ৱাটাৰ পলিচি মানে পানীৰ ওপৰত নিজৰ সম্পূৰ্ণ কন্ট্ৰল আৰু একচেটিয়া মনোপলি তোমাৰ প্ৰৱৰ্তন কৰা তাকে তোমাৰ ব্লু ৱাটাৰ পলিচি বুলি কয় আৰু তেখেতে এই কাৰ্টেজ সিস্টেমটো প্ৰচাৰ কৰিছিল যিবিলাক তোমাৰ জাহাজ আহে এই জাহাজৰ পৰা টেক্স কালেক্ট কৰা এই প্ৰথাটো তেখেতে এডপ্ট কৰিছিলে যিমানখিনি পইণ্ট কৈছো এইখিনি একদম পুৰা ইম্পৰ্টেণ্ট পইণ্ট এই কাৰ্টেজ সিস্টেম কি হয় ব্লু ৱাটাৰ পলিচি কোনে এডপ্ট কৰিছিলে এইবিলাক তোমাৰ এপিএসসি হওক ইউপিএসসি হওক বা তোমাৰ এছএসসি লেভেলৰ সকলো এক্সামতে এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক আহে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় পৰ্তুগীজৰ দ্বিতীয়জন গভৰ্ণৰ আছিলে এলবি ক্ৰিয়ৰ এই এলবি ক্ৰিয়ক ৰিয়েল ফাউণ্ডাৰ বুলি কোৱা হয় ৰিয়েল ফাউণ্ডাৰ বুলি কোৱাৰ মেইন আৰু কাহিনীটো আছিলে তেখেতে লোকেল ৰুলাৰ আদিল শাহৰ পৰা গোৱাখন দখল কৰি কিনে গোৱাত ৰাজনৈতিক সামাজিক আৰু বাণিজ্যৰ মূল কেন্দ্ৰবিন্দু কৰি তুলিছিলে অৰ্থাৎ গোৱাখন পৰ্তুগীজসকলৰ মূল কেপিটেল হৈ পৰিছিলে কিন্তু দেশ স্বাধীন হোৱাৰ পিছতো 1961 লৈকে পৰ্তুগীজসকলে গোৱাৰ পৰা ওলাই যোৱা নাছিলে অপাৰেচন বিজয় নামৰ এটা মিছন ষ্টাৰ্ট কৰি কিনে আমাৰ ইণ্ডিয়ান আৰ্মিয়ে এই গোৱাৰ পৰা পৰ্তুগীজসকলক খেদি পঠাই দিয়ে 1961ত অপাৰেচন বিজয় এই পৰ্তুগীজসকলে এই ভাৰতৰ ইণ্ডিয়াৰ এই কেৰেলাৰ কোচিনত প্ৰথমতে তোমাৰ কাৰখানা স্থাপন কৰে তাৰ পিছলৈকে গোৱালৈকে আহে গোৱাৰ আহাৰ পিছত এই যিখিনি তোমাৰ সাউথ ইণ্ডিয়া আছে এই গোটেই সাউথ ইণ্ডিয়াখিনিত পৰ্তুগীজসকলৰ সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰে আৰু বিস্তাৰ কৰেও ইতিমধ্যে আৰু পৰ্তুগীজসকলে আৰু এটা কাম কৰিছিলে যে খ্ৰীষ্টান মিছনাৰীসকলক ইণ্ডিয়ালৈ অহাৰ বাবে আদেশ দিছিলে আৰু তেওঁলোকে পৰ্তুগীজসকলে ইণ্ডিয়াৰ মানুহখিনিৰ ওপৰত যাতে ধৰ্মীয় প্ৰভাৱ বিস্তাৰ কৰিব পাৰে আৰু খ্ৰীষ্টান মিছনাৰীসকলৰ জৰিয়তে খ্ৰীষ্টান ধৰ্মটো যাতে ইণ্ডিয়ানসকলে এডপ্ট কৰে তাৰ কাৰণে চেষ্টা কৰিছিলে কথা মনত ৰাখিবা ব্ৰিটিছসকলে কিন্তু ইমান বছৰ আমাৰ ইণ্ডিয়াত ৰাজত্ব কৰিছিল 200 বছৰ প্ৰায় ইণ্ডিয়াত ৰাজত্ব কৰিছিলে কিন্তু ইণ্ডিয়াৰ ধৰ্মৰ ওপৰত কিন্তু তেওঁলোকে কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ বা মানুহক খ্ৰীষ্টান ধৰ্ম এডপ্ট কৰিবৰ কাৰণে ফ'ৰ্চ কৰা নাছিল কিন্তু এই পৰ্তুগীজসকলে এই খ্ৰীষ্টান ধৰ্মলৈকে কনভাৰ্ট কৰাৰ কাৰণে বহুত চেষ্টা কৰিছিলে আৰু এইজন তোমাৰ এলবি ক্ৰিয়ৰে সতীদাহ প্ৰথা বিলুপ্ত কৰিছিলে কেতিয়াবা তোমাৰ এইবিলাক কুৱেশ্যন আহিব পাৰে সতীদাহ প্ৰথা বিলুপ্ত কৰা মানে ব্যক্তিজন কোন আছিলে তেখেত আছিলে তোমাৰ এলবি ক্ৰিয়ৰ এই এলবি ক্ৰিয়ৰে সতীদাহ প্ৰথা কিহৰ কাৰণে বিলুপ্তি কৰে যাতে যিবিলাক তোমাৰ স্থানীয় তোমাৰ এই ছোৱালীবিলাক আছে যিবিলাকৰ হাজবেণ্ড তোমাৰ ঢুকাই যায় হাজবেণ্ড ঢুকাৰ পিছত এই পৰ্তুগীজৰ যিবিলাক তোমাৰ মেন আছিলে সেই মেনৰ লগত যাতে তেওঁলোকৰ বিবাহ হয় আৰু এই বিবাহৰ জৰিয়তে তেওঁলোকে মই কৈছো নহয় অলপ আগতে যে সামাজিক ৰাজনৈতিক আৰু বাণিজ্য সকলো ক্ষেত্ৰতে পৰ্তুগীজসকলে নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছিলে যিবিলাক তেতিয়া তোমাৰ গাৰ্লবিলাকে তাৰ পৰ্তুগীজৰ ল'ৰাবিলাকৰ লগত বিয়া হ'ব বিয়া হোৱাৰ লগে লগে তেওঁলোকৰ ধৰ্মটো এডপ্ট কৰিব আৰু ধৰ্মটো এডপ্ট কৰাৰ লগে লগে তোমাৰ খ্ৰীষ্টানটিলৈকে কনভাৰ্ট কৰিব আৰু নিজৰ তোমাৰ সাম্ৰাজ্য এইদৰে বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছিলে সেইকাৰণে তেখেত আছিলে তোমাৰ প্ৰথমজন ব্যক্তি যিয়ে তোমাৰ সতীদাহ প্ৰথা বিলুপ্তি কৰাৰ কাৰণে চেষ্টা কৰিছিল এই 1500 চনতে এই 1500 চনতে এলবি ক্ৰিয়ৰে এই সতীদাহ প্ৰথা বিলুপ্তি কৰাৰ কাৰণে কিন্তু চেষ্টা কৰিছিলে তাৰ পিছতো এই
1857 পিছত যেতিয়া তোমাৰ চিপাহী বিদ্ৰোহ হয় এই চিপাহী বিদ্ৰোহৰ পিছত আমাৰ ইণ্ডিয়াৰ বহুত ৰিফৰ্ম হয় সোশিয়েল আৰু তোমাৰ ৰিলিজিয়ন ৰিফৰ্ম হয় তাতে তোমাৰ স্বামী বিবেকানন্দ ৰাজা ৰামমোহন ৰায় তেওঁলোকৰ প্ৰচেষ্টাত এই 1800 চনতহে তোমাৰ এই সতীদাহ প্ৰথাসমূহ বিলুপ্ত হৈছিল তাৰ কিমান বছৰ আগতে চোৱা এলব্ৰিকে কিন্তু চেষ্টা কৰিছিল সতীদাহ প্ৰথা বিলুপ্তি কৰাৰ কাৰণে ভাৰতৰ ইতিহাসৰ লগত এই তোমাৰ 1857 ৰিভল্টৰ পিছত যিবিলাক তোমাৰ সোশিয়েল ৰিফৰ্ম হৈছিলে সেইবোৰ আমি ধুনীয়াকৈ চেপ্টাৰ ৱাইজ আমি পঢ়িম আজি তোমাৰ এইটো জাস্ট ইন্ট্ৰডাকচন টপিক হয় এই সতীদাহ প্ৰথা বিলুপ্তি কৰাৰ কাৰণে চেষ্টা কৰিছিলে আৰু স্থানীয় লোকসকলৰ সৈতে পৰ্তুগীজসকলৰ বিবাহৰ বাবে উৎসাহিত কৰিছিলে যাৰ ফলত সাংস্কৃতিক মিশ্ৰণ হ'ব আৰু তেওঁলোকে পাৰ্মানেন্টলি ইয়াতে সেটেল হ'ব স্থায়ীভাৱে মানে ইয়াতে তোমাৰ সেটেল হ'বৰ কাৰণে চেষ্টা কৰিছিলে বিবাহ হোৱাৰ পিছত তোমাৰ ইয়াতে ল'ৰা-ছোৱালী হ'ব আৰু পাৰ্মানেন্টলি সেটেল হৈ যাব সেইটো তেওঁলোকৰ মেইন উদ্দেশ্য আছিল এই কামটো কোনে কৰিছিলে এলব্ৰিকিয়ৰ সেইকাৰণে তেখেতক ৰিয়েল ফাউণ্ডাৰ বুলি কোৱা হয় কিমান তোমাৰ দূৰদৰ্শী আছিল চোৱা পৰ্তুগীজৰ থাৰ্ডজন গভৰ্ণৰ আছিলে নিনোদা কুনহা আৰু এই নিনোদা কুনহাই গুজৰাটৰ সুলতানৰ সৈতে ডিপ্লমেটিক সম্পৰ্ক অৰ্থাৎ কূটনৈতিক সম্পৰ্ক এটা স্থাপন কৰি যাৰ ফলত পশ্চিম ভাৰতৰ লগতো নিজৰ বাণিজ্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিলে এই পৰ্তুগীজসকলে গোৱাত নিজৰ কেপিটেল তোমাৰ স্থাপন কৰিছিলে তাৰ পিছত কেৰেলা এইদৰে সাউথ ইণ্ডিয়াতো নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিছিলে আৰু তাৰ পিছত তোমাৰ এই গুজৰাট মানে কি হ'ল তোমাৰ এইটো ৱেষ্ট পাৰ্ট হ'ল এই ৱেষ্ট পাৰ্টত তোমাৰ এই গুজৰাটতো নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিবৰ বাবে চেষ্টা কৰিছিলে আৰু সফলো হৈছিলে আৰু 1535 চনত এই কুনহাই গুজৰাটৰ বাহাদুৰ শাহৰ পৰা ডিউখন তোমাৰ লাভ কৰে এতিয়া যে তোমাক দমন এণ্ড ডিউ গুজৰাটৰ কাষতে আছে ন দমন ডিউ এইবিলাক আইলেণ্ড হয় এই ডিউখন তোমাৰ লাভ কৰে আৰু 1961 লৈকে গুজৰাট গোৱা দমন এণ্ড ডিউ এই পৰ্তুগীজৰ অধীনতে থাকে 1961 লৈকে চোৱা গোটেই তোমাৰ এই সাউথ ইণ্ডিয়াৰ পৰা তোমাৰ এই ৱেষ্ট পাৰ্টলৈকে গোটেইখিনি তোমাৰ পৰ্তুগীজৰ সাম্ৰাজ্য হৈ পৰে আৰু আশা কৰিছো মই যিখিনি বুজাইছো তোমালোকে বুজি পাইছা আৰু কিবা যদি তোমালোকৰ ডাউট আছে বা বুজি পোৱা নাই মোক কমেন্ট কৰিবা মই ধুনীয়াকৈ আকৌ এবাৰ বুজাই দিম ভাৰতত পৰ্তুগীজসকলৰ অৱদান কি কন্ট্ৰিবিউশন কি তেওঁলোকে থপা আৰু আলু খেতি কৰিবলৈ আমাৰ ইণ্ডিয়াৰ মানুহখিনি শিকাইছিলে তাৰ উপৰিও পাউৰুটি খোৱা প্ৰথাটো এই পৰ্তুগীজসকলৰ দিনৰ পৰা আহে এতিয়াও তোমাৰ গুজৰাট বা গোৱা ফালত যিবিলাক তোমাৰ বেকাৰী শ্বপ আছে এই যিবিলাক পাউৰুটি খোৱা প্ৰথাটো এই পৰ্তুগীজসকলে আনিছিলে আৰু সেইকাৰণে গোৱাত তোমাৰ এই বেকাৰী শ্বপ বা তোমাৰ পাউৰুটিটো বহুত প্ৰচলন এতিয়াও পৰ্তুগীজসকলৰ স্থাপত্যশৈলী যিবিলাক তোমাৰ আৰ্কিটেক্সাৰ আছে গোৱাৰ গীৰ্জা ঘৰবোৰত আমি দেখিবলৈ পাওঁ ব্ৰহ্মজিয়াছ যিটো তোমাৰ চাৰ্চ আছে সেইটো ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপত ডিক্লেয়াৰ কৰা হৈছে সেই পৰ্তুগীজৰ দিনৰে সেইটো চাৰ্চ হয় খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ বাবে বহুতো গীৰ্জা আৰু ধৰ্মীয় প্ৰতিষ্ঠান স্থাপন কৰিছিলে এই পৰ্তুগীজসকলে আৰু পৰ্তুগীজসকলে ভাৰতত পেইন্টিং প্ৰেছ অৰ্থাৎ ছপাশাল তেওঁলোকে লৈ আহিছিলে এই পৰ্তুগীজসকলে নতুন অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক কৌশলসমূহ ভাৰতলৈ লৈ আহিছিলে তাৰ লগতে কিন্তু নিউ টেকনলজি আমাৰ ভাৰতত এডপ্ট হোৱা নাছিলে এই পৰ্তুগীজসকলৰ আহাৰ পৰাই নতুন তোমাৰ অস্ত্ৰ-শস্ত্ৰ আৰু যিবিলাক তোমাৰ টেকনলজি আছে সেইবোৰ আমাৰ যুদ্ধবোৰত ইউজ হৈছিলে আগতে যুদ্ধবোৰত এই ট্ৰেডিশনেল মেথডতে যুদ্ধ কৰা হৈছিলে কিন্তু পৰ্তুগীজ আহাৰ পৰা বোমা বাৰুদ তোমাৰ এইবিলাক তোমাৰ ইউজ কৰা হৈছিলে পৰ্তুগীজসকলে ভাৰতৰ সংস্কৃতিৰ ওপৰতো প্ৰভাৱ পেলাইছিলে এই পৰ্তুগীজসকলৰ পৰাই তোমাৰ ভাইলিনটো ভাৰতত প্ৰৱেশ কৰে ভাইলিন যে সেইটো প্ৰৱেশ পৰ্তুগীজসকলে ভাৰতৰ খাদ্যটো যথেষ্ট প্ৰভাৱ পেলাইছিলে তেওঁলোকে জলকীয়াকে ধৰি ভিনেগাৰ আৰু মদ ব্যৱহাৰ কৰি নতুন তোমাৰ ৰন্ধনৰ কৌশল তোমাৰ প্ৰৱৰ্তন কৰিছিলে সকলৰ উত্থান হোৱাৰ মেইন কাৰণটো আছিলে এই মাৰাঠাসকলৰ তোমাৰ উত্থান তাৰ ওপৰত তোমাৰ ধৰ্মীয় নীতি এই ধৰ্মীয় নীতিৰ ভিতৰত তোমাৰ যেতিয়া আমাৰ ইণ্ডিয়াৰ মানুহবিলাকৰ ধৰ্ম বা ৰীতি-নীতিৰ ওপৰত তোমাৰ যেতিয়া কোনোবাই হেম্পাৰ কৰে সেই কথাখিনি কিন্তু কোনো সহ্য নকৰে আমাৰ ধৰ্মীয় ৰীতি-নীতিৰ ওপৰত চেৰচাৰ মানে কোনোৱে মানে ভাল নাপায় এই তেওঁলোকে যেতিয়া খ্ৰীষ্টান ধৰ্মটো ফোৰ্সফুলি এডপ্ট কৰিবলৈ মানুহক বাধ্য কৰাইছিলে মানুহ বিদ্ৰোহ মানে চেষ্টা কৰিছিলে তাৰ উপৰিও এই দুৰ্নীতিগ্ৰস্ত মানে প্ৰথা তাৰ উপৰি তোমাৰ ইউৰোপিয়ান আনান শক্তি পৰ্তুগীজসকলে আহাৰ পিছত 100 বছৰ পিছত তোমাৰ ডেনিছ ফ্ৰেঞ্চিচি তোমাৰ ব্ৰিটিছসকল ভাৰতলৈ আহে আৰু তেওঁলোকৰ লগত বিভিন্ন যুদ্ধ কৰি কিনে পৰ্তুগীজসকলৰ শক্তিবিলাক তোমাৰ হ্ৰাস হ'বলৈ ধৰে আৰু এইদৰে তোমাৰ পৰ্তুগীজসকলৰ উত্থান হয় গোটেইখিনি সামাৰি মই ইংলিছতে এইদৰে মই লিখিছো কাৰবাৰ যদি প্ৰয়োজন আছে তোমালোকে স্ক্ৰীনশ্বটটো ল'ব পাৰা
সো এই পৰ্তুগীজ সকলৰ মেইন তোমাৰ অবজেক্টিভ কি আছিলে গড গ্লোৰি আৰু গোল গড মানে কি তোমাৰ এই খ্ৰীষ্টান ধৰ্মটো তোমাৰ এডপ্ট কৰিবৰ বাবে ফৰ্স কৰিছিলে তাৰ উপৰিও গোল মানে ইয়াৰ পৰা তোমাৰ গোটেইখিনি বস্তু লৈ যাই কিনে তাতে ইউৰোপত তোমাৰ প্ৰফিটেবল বিজনেস এটা ষ্টাৰ্ট কৰিছিলে এইখিনি তোমাৰ সামাৰিখিনি মই ইংলিছত লিখিছো এই তোমাৰ গভৰ্ণৰৰ ভিতৰত প্ৰথমজন গভৰ্ণৰ আছিলে এলব্ৰিডিয়া যোনে তোমাৰ ব্লু ৱাটাৰ পলিচি এডপ্ট কৰিছিলে কাৰ্টেজ সিস্টেম ইস্যু কৰিছিলে সেকেন্ডজন গভৰ্ণৰ আছিলে এলব্ৰিকিও তেখেতক ৰিয়েল ফাউণ্ডাৰ বুলি কোৱা হয় থাৰ্ডজন গভৰ্ণৰ আছিলে নিনোদা সিনহা যোনে তোমাৰ হেড অফিচটো কোচিৰ পৰা গোৱালৈকে ট্ৰান্সফাৰ কৰে এইখিনি তোমাৰ কাল্টিভেশ্যন কৰে পটেটো টাম্বাকো এই পৰ্তুগীজ সকলে তোমাৰ কাল্টিভেশ্যন কৰে প্ৰথম তোমাৰ পেইন্টিং প্ৰেছ ভাৰতলৈ লৈ আহে আৰু সাইন্টিফিক ৱৰ্কত তেখেতে মেডিচিন প্লান্টেশন কৰাৰ কথাটো তেওঁলোকে আমাক ভাৰতীয়সকলক শিকায় মিলিটাৰী নতুন নতুন নিউ তোমাৰ ইনোভেশন টেকনলজি আমাৰ ইণ্ডিয়ান সকলক শিকায় আমি পঢ়িম ডাউসকল আৰু এই ডাউসকলে ভাৰতত কিদৰে সাম্ৰাজ্য বিস্তাৰ কৰিছিলে বা কিখন যুদ্ধ তোমাৰ এই ডাউসকলে ব্ৰিটিছসকলৰ লগত কৰিছিলে বা কি এগ্ৰিমেন্ট তোমাৰ সাইন হৈছিলে এই গোটেইখিনি আমি এই ডাউসকলৰ কথা আমি নেক্সট ভিডিঅত পঢ়িম আৰু এইদৰে মোৰ লগত জড়িত হৈ থাকিবা আৰু সদায় ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ চাই থাকিবা আৰু মোৰ চেনেলটোক সাবস্ক্ৰাইব লাইক আৰু কমেন্ট কৰি দিবা আজিলৈকে থৈছো